প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ 31 পদত আমি এনেদৰে পঢ়োঁ। তেওঁ বাহিৰলৈ গলত যীশুৱে ক'লে, এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ'ল আৰু ঈশ্বৰো তেওঁত মহিমান্বিত হ'ল। প্ৰভু যীশু খ্ৰীষ্ট হৈছে জীৱনৰ উৎস। তেওঁ জীৱনৰ উৎস আৰু তেৱে মানুহৰ পোহৰ, অৰ্থাৎ তেৱে মানুহৰ উদ্ধাৰৰ বাবে প্ৰকৃত পথদৰ্শক আৰু তেৱে বাট। এই পোহৰ আন্ধাৰত জিলিকে। পাপে মানৱ জাতিক পতন ঘটাইছে আৰু সেয়া অন্ধকাৰৰ কাৰণেহে হৈছে। সেয়া ঈশ্বৰক আৰু ঈশ্বৰৰ ইচ্ছাক বুজি নাপায়। সেয়েহে প্ৰভু যীশু খ্ৰীষ্টই এই অন্ধকাৰত পোহৰ হৈ জিলিকিল। কিন্তু মানুহৰ পাপ আৰু মন্দতা ইমান ভয়ানক যে তেওঁ এই পোহৰক স্বীকাৰ নকৰিলে। এই বাক্যত আমি পঢ়োঁ, তেওঁ বাহিৰলৈ গলত, অৰ্থাৎ যিহুদা ইস্কৰিয়োতিয়া প্ৰভুৰ ওচৰৰ পৰা নিজৰ মনৰ পাপ আৰু মন্দ স্বভাৱৰ কাৰণে গুচি গ'ল। আজিও বহুতে প্ৰভু যীশু খ্ৰীষ্টত উদ্ধাৰৰ শুভবাৰ্তাক শুনি সেই শুভবাৰ্তাক অস্বীকাৰ কৰি নিজৰ পাপ আৰু মন্দতাৰ অন্ধকাৰৰ কাৰণে ঈশ্বৰৰ পৰা দূৰলৈ গুচি যায়। তেওঁ উদ্ধাৰৰ পথ আৰু পথ দৰ্শনক অস্বীকাৰ কৰে আৰু নিজৰ পাপৰ কাৰণে অনন্তকলীয়া বিনাশৰ স্থান লাভ কৰে। কিন্তু আপুনি যাতে এই পোহৰ স্বীকাৰ কৰিব পাৰে, ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।